গাইজ আমি আজি আহিলোঁ ছাই মন্দিৰত আমাৰ ওচৰতে আছে মানে কেম্পাছৰ ওচৰতে হয় তো আমি গোটেইবিলাকে আজি ইয়াতে আহিলোঁ গোটেই সপৰিয়ালে মন্দিৰৰ পৰিৱেশটো খুব ধুনীয়া হয় মই অকণমান দেখাব চেষ্টা কৰিম আপোনালোকক তো গোটেই ভিডিঅ'টো শেষলৈকে চাব আৰু আজি বৃহস্পতিবাৰ হয় তো ইয়াতে আমিও ভোগ খাই যাম আজি মানে কি হয় বৃহস্পতিবাৰ আৰু ৰবিবাৰ ইয়াতে ভোগ বিতৰণ কৰে তো আমি আহিছোঁ দুপৰীয়া টাইমত একেলগে ভোগ খাই যাম দৰ্শন কৰি কিনে মন্দিৰটো তো এবাৰ আপোনালোকক ভিতৰত গোটেইখিনি দেখাই দিওঁ বহুত ধৰণৰ মূৰ্তি আছে ইয়াতে সব মানে ইয়াৰে ভাষাত লিখা আছে তো মানে গম নাপাম মানে কি লিখা আছে বহুত সুন্দৰ সুন্দৰ মূৰ্তি তো আমাৰ বজৰংবলী আৰু এইবিলাক শিৱলিংগ আছে কিমান শিৱলিংগ আছে এই তাৰ পৰা এনেকৈ লাইন কৰি শিৱলিংগ আছে এইটো সাই বাবা মূৰ্তি ইয়াতে এটা আছে ইয়াৰে মেইন মূৰ্তি হ'ল এইটো সাই বাবা একবাৰ পৰিক্ৰমা কৰি দেখা আপোনালোকক কিমান ইয়াতে শিৱলিংগ আৰু লগতে শালিগ্ৰাম পত্থৰ আছে এইবিলাক শালিগ্ৰাম পত্থৰ আছে অৰিজিনেল হয় ইয়াতে শিৱলিংগ দেখিছে কিমান শিৱলিংগ আছে ইয়াতে আৰু গণেশ বাবাৰ মূৰ্তি চব পাথৰ হয় তাৰপিছত এইফালে শালিগ্ৰাম শিলা বহুত আছে সব অৰিজিনেল কিন্তু ভাল লাগে নাই মন্দিৰটো আহি খুব ধুনীয়া পৰিৱেশ নেচাৰেল এইটো এটা দমকা আছে ইয়াতে সৰুকৈ তো মন্দিৰটোৰ ভিতৰত এইখিনিয়ে আৰু ইয়াতে এখন এইটো হাৱন কুণ্ড এটা আছে ইয়াতে তাৰপাছত সেইদিনা মই এটা শ্বৰ্ট ভিডিঅ' দেখুৱাইছিলোঁ আপোনালোকক গৌশালাটো ইয়াতে আৰু ইয়াতে মানে ঘাঁহ কিনি কিনে আপোনালোকে মানে গাই গৰুক খুৱাব পাৰে আৰু ৰুটি বনাই আনি বা তেনেকৈ কিবা খুৱাব খুজিলে ইয়াতে খুৱাব পাৰে তো এতিয়া আমাৰ ভোগ খোৱা টাইম হৈ গ'ল তো আমি যাম এতিয়া ভোগ খাবলৈ আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক এয়া অফিচটো দেখিছে ইয়াতে মানে প্ৰসাদ কিনিব পাৰি আৰু ইয়াতে মন্দিৰৰ প্ৰসাদ কিনিব পাৰি বা কিবা ডনেশ্যন কৰিলে কৰিব পাৰি তো আমি আহি পালোঁ এতিয়া ভোগ ঘৰত আৰু এতিয়া আমি ইয়াতে ভোগ খাবৰ কাৰণে লাইনত থিয় হৈ আছোঁ এজন বৰা নিখিল আমি গোটেই ইয়াতে থিয় হৈ আছোঁ লাইনত আৰু এয়া চাওক ইয়াতে এনেকৈ বিতৰণ কৰিছে দুটা লাইন এটা লেডিজ এটা মানে জেণ্টছত তো এতিয়া আমি ভোগ খোৱা হোৱাৰ পিছত অকণমান এইফালে আহিলোঁ মানে ইয়াতে নন্দী মহাৰাজৰ ওচৰত যাম ফটো উঠিম অকণমান আৰু এইফালে এনেই আৰু ভাল লাগে ওপৰত উঠি ভিউবিলাক দেখাওঁ আপোনালোকক গোটেই ভিউটো ধুনীয়া লাগে ইয়াৰ ওপৰত উঠাৰ পিছত আৰু এইটো হ'ল ভোগৰ ইয়াতে ভোগ বনাই দুপৰীয়াৰ কাৰণে আৰু এই ভোগ মানে কেৱল ৰবিবাৰ আৰু আপোনাৰ বৃহস্পতিবাৰেহে ইয়াতে বিতৰণ হয় যোনে যি ইচ্ছা দিব পাৰে মানে চাউল দালি যি মন যায় চব্জি তেনেকৈ দিব পাৰে ইয়াতে কিবা দান দিব খুজিলে দিব পাৰে ইয়াতে ভোগ বনাই তেনেকৈ তো এতিয়া আমি ওপৰৰ ফালে গৈ আছোঁ এই চিৰিৰে নন্দী মহাৰাজৰ ওচৰত এইফালে উঠিছে তাৰমানে ওপৰত আহি পালোঁ এইফালে শমশাবাদ আৰু আপোনাৰ এইফালে এয়াৰপৰ্ট এইটো হ'লে শমশাবাদ এইটো হ'লে হায়দৰাবাদ চিটি তো এনেই ভালে লাগে ওপৰত আহি আজি বতৰটো ডাৱৰীয়া তো ওপৰত বেছি টাইম নাথাকোঁ মানে বৰষুণ অকণ পেলাই আছে আৰু বৰষুণ হৈ যাব এতিয়া গৰম দিনত ভাল হৈছে ইয়াতে ওপৰত বৰষুণ কেতিয়া আহে ঠিক নাই হঠাতে ডাঙৰকৈ আহি যাব আৰু পূৰা বতৰ পূৰা একদম ডাৱৰীয়া আছে বহুত বেয়া বতৰ আজি ৱাইড এংগলত পূৰা নন্দী মহাৰাজক দেখা দিছোঁ এবাৰ খুব ধুনীয়াকৈ মূৰ্তি বনাই থোৱা আছে এটা আৰু ইয়াতে সকলো ঠাইতে মানে কি পাৰ চৰাই পাবই আৰু
ইয়াতে মানে পাৰ চৰাই নাখায় আমাৰ অসমৰ তাত দৰে ইয়াতে চব জেগাতে পাৰ চৰাই থাকে পাৰ চৰাইক মানে যিটো আধাৰ খোৱাকৈ কিবা কিবি বেলেগ নিৰ্দিষ্ট ঠাইও থাকে পাৰ চৰাই দানাবিলাক দিয়াৰ কাৰণে মানুহে মানে টাইমলি দানা দিয়ে নিজৰ ফালৰ পৰা আনি তো গাইজ এতিয়া মই যাওঁ মানে মই চমচাবাদ যাম আৰু চমচাবাদ আৰু আমাৰ কেম্পাছৰ মাজতে মানে এই মন্দিৰটো মই লগতে ৰেইনকোট লৈ আছোঁ যিহেতুকে বতৰ বহুত বেয়া তো ইয়াতে আৰু পলম নকৰি এতিয়া যাওঁ চমচাবাদত তো আজি ভিডিঅ'টো ইমানেই আছিলে আৰু বেছি দীঘলীয়া নকৰিলোঁ যিহেতুকে মন্দিৰত আহিছোঁ অকণমান বেছি এইবিলাক ভিডিঅ' বনাই থাকিব ভাল নালাগে এনেই অলপমান দেখুৱালোঁ আৰু আপোনালোকক তো আজিলৈ ইমানেই বাই বাই